বাকি অংশকো কাৰ আওতাৰ পৰা বাহিৰত ৰাখিবৰ কাৰণে স্পষ্টভাৱে দাবী জনাইছিলো পৰামৰ্শ আগবঢ়াইছিলো কিন্তু এই ক্ষেত্ৰত কোনো সহমতত উপনীত হ'ব পৰা নগল কাৰণ অসম চৰকাৰৰ প্ৰতিনিধি কেইগৰাকীয়ে কাৰ সপক্ষে নিজৰ স্থিতি পুনৰ দুহাৰিছে আৰু সেই কাৰণে এই বিষয়টোত কোনো সহমতত উপনীত হ'ব পৰা নগল এই বিষয়টোক বাদ দি আন সকলো বিষয়ত সহমতত উপনীত হোৱা হৈছে বিস্তৃত পৰামৰ্শ আগবঢ়োৱা হৈছে অসম চুক্তিৰ ৭ নং দফাৰ আধাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানৰ কাৰণে আমি এখন দীঘলীয়া তালিকা প্ৰায় ২৯-৩০ খন প্ৰতিষ্ঠানৰ তালিকা আমি তাত দাখিল কৰিছো আমাৰ দাবী জনাইছো যে এসমূহ অসমত হ'ব লাগে বুলি এতিয়া বিনিয়োগৰ ফলত যাতে উদ্যোগীকৰণ যি হ'ব তাত যাতে সংস্থাপনৰ পৰ্যাপ্ত ব্যৱস্থা হয় সেই কাৰণে শিক্ষা আৰু উদ্যোগীকৰণক সামৰি ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছো আৰু বিভিন্ন বিষয়ত বিস্তৃত পৰামৰ্শ এই প্ৰতিবেদনত আগবঢ়োৱা হৈছে এই প্ৰতিবেদনৰ প্ৰতিটো দফা এতিয়া কাৰ্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাইছো যে সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে সৈতে এই প্ৰতিবেদনৰ প্ৰতিটো দফা প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শেষত আন এটি বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছো তিৱাৰী আয়োগৰ প্ৰতিবেদনক লৈ অসমত ব্যাপক চৰ্চা চলি আছে 1983 চনত অসমৰ জনসাধাৰণৰ ওপৰত জোৰ কৰি জাপি দিয়া এটা অবৈধ নিৰ্বাচন আৰু সেই অবৈধ নিৰ্বাচনৰ প্ৰেক্ষাপটত অসমৰ বিভিন্ন স্থানত সংঘটিত হত্যা হিংসা অপ্ৰীতিকৰ পৰিস্থিতি সন্দৰ্ভত সেইখিনি সময়ত গঠন হোৱা তিৱাৰী আয়োগ যিখন এখন চৰকাৰী আয়োগ আছিল সেই চৰকাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত উপস্থাপন কৰিবলৈ বিচৰা হৈছে পূৰ্বে এবাৰ উপস্থাপন হৈছিল কিন্তু তাৰ প্ৰতিলিপি বিতৰণ কৰা নহল এবাৰ প্ৰকৃতাৰ্থত ৰাজহুৱা কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত বক্তব্য আগবঢ়াইছে ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছো যে প্ৰতিবেদন ৰাজহুৱা কৰাত আমাৰ আপত্তি নাই ৪২ বছৰে প্ৰতিবেদনখন অসমৰ ৰাইজৰ পৰা অন্ধকাৰত ৰখাটোহে আচলতে অন্যায় হৈছিল চৰকাৰী আয়োগৰ প্ৰতিবেদন তাত কি লিখা আছে প্ৰতিবেদন প্ৰকাশক আমাৰ ক'বলগীয়া নাই কিন্তু এই প্ৰতিবেদনখন একপক্ষীয় চৰকাৰে গঠন কৰা এখন আয়োগ আছিল সেইখিনি সময়ত চৰকাৰৰ ভূমিকা কি আছিল সকলোৱে জানে তাত আন্দোলনকাৰী পক্ষৰ বা ৰাইজৰ শুনানি গ্ৰহণ কৰা হোৱা নাছিল আন্দোলনকাৰী পক্ষৰ তাত ভাষ্য সন্নিবিষ্ট কৰা হোৱা নাছিল তাৰ সমান্তৰালভাৱে সেইখিনি সময়তে অসম মুক্তিযুঁজাৰু সন্মিলনে হিমাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক লৈ টিইউ মেহতা আয়োগ গঠন কৰি দিছিল সেই আয়োগখন আছিল বেচৰকাৰী আয়োগ সেই আয়োগত অসম চৰকাৰৰ সেইখিনি সময়ৰ ভূমিকাক পৰ্যালোচনা কৰা হৈছে তাত আন্দোলনকাৰী পক্ষ তাত ৰাইজৰ ভাষ্য সন্নিবিষ্ট হৈ আছে সেই মেহতা আয়োগৰ প্ৰতিবেদনখনো একে সময়তে বিধানসভাত উত্থাপন হোৱা কথাটো ছাত্ৰ সন্থাই বিচাৰিছিল আৰু আমি এই মেহতা আয়োগৰ প্ৰতিবেদন আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰীক অৰ্পণ কৰি বিধানসভাত দুয়োখন প্ৰতিবেদন একেলগে দাখিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলো যাতে যি আলোচনা হয় সেই আলোচনা নিৰপেক্ষ হওক একপক্ষীয় নহওক আৰু ভৱিষ্যত প্ৰজন্মই আলোচনা কৰিব বিচাৰিলে গৱেষণা কৰিব বিচাৰিলে উভয় পক্ষৰ মত থকা সমল তেওঁলোকে লাভ কৰক ইতিমধ্যে চৰকাৰে জনাইছে যে মেহতা আয়োগৰ প্ৰতিবেদনখনো তেওঁলোকে বিধানসভাত দাখিল কৰিব আৰু অসমৰ ইতিহাসত বোধহয় এই প্ৰথমবাৰৰ বাবে বেচৰকাৰী আয়োগৰ প্ৰতিবেদন চৰকাৰে বিধানসভাত দাখিল কৰিব বিচাৰিছে আমাৰ স্পষ্ট কথা ৮৩ চনৰ হত্যা হিংসা অপ্ৰীতিকৰ পৰিস্থিতিৰ মূল কাৰণ আছিল অবৈধভাৱে অসমৰ জনগণৰ ওপৰত সাংবিধানিক নীতি নিয়মৰ দুহাই দি নিৰ্বাচন জাপি দিয়া কথাটো সেই ভুল আছিল চৰকাৰে সেই পৰিৱেশ সূচনা হ'ব বুলি জানিও জোৰ কৰি নিৰ্বাচন জাপি দিছিল এতিয়া যেহেতু সেই বিষয়ে পুনৰ আলোচনা হ'বলৈ ওলাইছে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিবলৈ ওলাইছে গতিকে মেহতা আয়োগৰ প্ৰতিবেদন তাত দাখিল কৰিব লাগিব যি আলোচনা হয় নিৰপেক্ষ হ'ব লাগিব নিৰ্মোহ হ'ব লাগিব আৰু সকলো পক্ষৰ ভাষ্য তাত উল্লেখ থাকিব লাগিব ধন্যবাদ এতিয়া মই বক্তব্য ৰাখিবৰ কাৰণে সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত